নমস্কাৰ অনুভৱী ৱৰ্ল্ডলৈ সকলোকে স্বাগতম জনালো আজি বহুত দিনৰ মূৰত এই ভিডিঅ'টো লৈ আহিছো আসলতে যোৱা কিছুদিন মই কিছু ব্যস্ততাৰ বাবে কোনো ধৰণৰ ভিডিঅ' বনাবলৈ পৰা নাছিলো বা ইউটিউবৰ লগত বিশেষভাৱে জড়িত হ'ব পৰা নাছিলো আজিৰ ভিডিঅ'টো মই সেই সন্দৰ্ভতে প্ৰস্তুত কৰিছো যে যোৱা দিনকেইটা মই কি কাৰণে ইউটিউবৰ ওচৰলৈ আহিব পৰা নাছিলো বা কেনে ধৰণে ব্যস্ত হৈ আছিলো এই ভিডিঅ'টো বিশেষকৈ মোৰ সকলো ছাত্ৰ-ছাত্ৰীৰ কাৰণে যেহেতু মই সদায় বিশ্বাস কৰোঁ যে ওৱান্স এ ষ্টুডেণ্ট ইজ অলৱেজ এ ষ্টুডেণ্ট যোন সকল ছাত্ৰ-ছাত্ৰীক মই জীৱনৰ যোনটো স্তৰতে নিজৰ ছাত্ৰ হিচাপে লাভ কৰিছিলোঁ তেওঁলোক আজি য'তেই আছে যেনেকৈ আছে সেই সকলোৰে কাৰণে এই ভিডিঅ'টি আজিৰ ভিডিঅ'টিত মই যেহেতু বিষয়বস্তু লৈছোঁ যে কম্পিটিশ্যন আৰু ষ্টুডেণ্ট বা প্ৰতিযোগিতা আৰু ছাত্ৰ-ছাত্ৰী এইকেইটা দিন মই এটা কম্পিটিশ্যনৰ লগত জড়িত হৈ আছিলোঁ মানে বৰ্তমানো আছোঁ কিন্তু এটা স্তৰ অকণমান ৰেহাই পাইছোঁ বুলি ভাবিছোঁ আজি যিহেতু বহুত দিন ইতিমধ্যে হৈয়ে গৈছে আজি কিছু কথা কওঁ আপোনালোকে সকলোৱে চাগে NCSCৰ কথা আছে NCSC হৈছে নেশ্যনেল চিলড্ৰেন ছায়েন্স কংগ্ৰেছ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ এইবাৰ 28তম শিশু বিজ্ঞান সমাৰোহৰ মানে 28তম শিশু বিজ্ঞান সমাৰোহৰ মানে 28 বছৰ পূৰ্ণ হৈছে বা 28 নম্বৰ যিটো বৰ্ষ মই এবাৰ নতুনকৈ NCSCৰ লগত জড়িত হৈছোঁ 2003 আৰু 2004-05 বৰ্ষত শিশু বিজ্ঞানী নহয় আসলতে আমি যেতিয়া আহিছিলোঁ আমাক NCSCৰ তৰফৰ পৰা এটা ফিল্ড ষ্টাডি কৰাইছিলে আৰু তাৰ ওপৰত এটা ৰিপৰ্ট লিখিবলৈ প্ৰতিবেদন লিখিবলৈ দিছিলে কিন্তু আজি সময়ৰ লগত বস্তুবিলাক সলনি হৈছে তেতিয়াও আছিলে তেতিয়া আমি আনৰ প্ৰজেক্ট চাইছিলোঁ তেতিয়া সেই বছৰ গোটেই ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিটো NCSCৰ প্ৰতিযোগিতা হৈছিলে সেয়া আমাৰ গুৱাহাটী মহানগৰীত অনুষ্ঠিত হৈছিলে গতিকে আমাৰ সৌভাগ্য আছিলে যে আমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখন চাবলৈ সক্ষম হৈছিলোঁ বাৰু যিকিনক এবাৰ আপোনাৰ মোৰে সৌভাগ্য বুলি ভাবিছোঁ যে মই এবাৰ শিক্ষক হিচাপে মানে জিলাৰ সমল ব্যক্তি হিচাপে NCSCৰ লগত জড়িত হ'বলৈ মানে সক্ষম হ'লোঁ আৰু NCSCত এজন সমল ব্যক্তিয়ে হওক বা এজন তত্ত্বাৱধায়ক শিক্ষক হিচাপেই হওক জড়িত হৈ পেলাই যিখিনি অনুভৱ মোৰ সেইখিনি মানে অতি সুন্দৰ অনুভৱ এতিয়ালৈকে যিখিনি হৈছে সেইখিনি অতি সুন্দৰ অনুভৱ মোৰ এজন শ্ৰোতা দৰ্শকে প্ৰশ্ন কৰিছিলে যে মডেল আৰু প্ৰজেক্টৰ মাজত পাৰ্থক্য কি তেতিয়া মই যিখিনি মোৰ বুদ্ধিৰে আছিলে সেইখিনি মই কৈছিলোঁৱেই এতিয়া NCSCৰ লগত জড়িত হয় সেই পাৰ্থক্যসমূহ আৰু সুদৃঢ়ভাৱে ময়ো সুবিধা পাইছোঁ লগতে যিসকল ছাত্ৰ-ছাত্ৰীৰ লগত আমি কাম কৰিছোঁ সেই ছাত্ৰ-ছাত্ৰীসকল 10 বছৰৰ পৰা ইয়াত NCSCৰ ছাত্ৰ-ছাত্ৰীয়ে কাম কৰিব পাৰে 10 বছৰৰ পৰা 14 বছৰ ক শাখা আৰু 14 বছৰৰ পৰা হয়তো 18 নে 20 বছৰ খ শাখা হিচাপে ধৰা হয় 14 বছৰৰ পৰা 17 বছৰ খ উচ্চ শাখা হিচাপে ধৰা হয় গতিকে যিটো মানে ধাৰণা মোৰ আজি সুদৃঢ় হৈছে সেইটো সেই 10 বছৰৰ শিশুজনৰে 10 বছৰতে সুদৃঢ় হৈ পৰে গতিকে যদি আপোনালোকেও সুবিধা পায় NCSCৰ লগত জড়িত হ'বলৈ চেষ্টা কৰিব স্কুলসমূহত প্ৰায় প্ৰজেক্টৰ কাম দিয়াই হৈছে আৰু সেইখিনিৰ লগত মানে সোমাব পাৰিলে আপোনালোকে বহুত শিকিব প্ৰথমেই মই কথাটো কম্পিটিটিভ এক্সাম যিহেতু একেদিন NCSCৰ লগত জড়িত আছিলোঁ গতিকে NCSCৰ আলমতে কৈছোঁ NCSC হৈছে এনে এটা মানে সংস্থা বা শিশু সমাৰোহ হৈছে এনে এখন মঞ্চ য'ত 10ৰ পৰা 17 বছৰ ছাত্ৰ-ছাত্ৰী বিদ্যালয়ৰ হওক বা বিদ্যালয়ৰ বাহিৰৰে হওক ল'ৰা-ছোৱালী আচলতে শিশু ছাত্ৰ-ছাত্ৰী নহয় শিশু নিজৰ কল্পনা আৰু মানে উদ্ভাৱনাৰে সামাজিক তথা স্থানীয় সমস্যাবোৰ সমাধান উলিয়াবৰ কাৰণে বিজ্ঞান ভিত্তিক এক চেষ্টা হাতত ল'ব পাৰে মই তেওঁলোকৰ মুখপত্ৰখন এবাৰ দেখুৱাই দিছোঁ মুখপত্ৰখন এই বছৰৰ যিখন মুখপত্ৰ এতিয়া কথা হ'ল NCSC মই মঞ্চখনৰ বিষয়ে নকওঁ কিন্তু যিটো প্ৰচেষ্টা সেইটোৰ কথা কৈছোঁ এটা প্ৰজেক্ট বা প্ৰকল্প আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ আজিকালি প্ৰকল্পটো নম্বৰ দিয়া হয় কিন্তু আমি তেওঁলোকক কি কওঁ কিতাপৰ পৰা চাই পেলাই কবিতা এটা লিখি আনিবলৈ কওঁ বা কেইটামান পাতৰ নাম লিখি আনিবলৈ কওঁ কিন্তু বস্তুটো কি হ'ল এতিয়া যেতিয়া NCSCৰ লগত জড়িত হৈ প্ৰকল্প এটাত বুজিছোঁ তাত এনেকুৱা নহয় যে মই কিবা এটা কৰিলোঁ আৰু দি দিলোঁ এইটো এটা চেইন ৱৰ্ক থাকে এটা মানে দীঘলীয়া মানে প্ৰক্ৰিয়া হয় য'ত আপোনাৰ প্ৰত্যেকটো ষ্টেপ প্ৰত্যেকটো
প্ৰত্যেকটো মানে খোজ খুব চালি জাৰি চোৱা হয়। তেওঁলোকে আমি কৰিব দিলে তেওঁলোকে আমাক গাইডো কৰিছে, লগতে সেইখিনিৰ ওপৰত মানে আকৌ আমি কৰা ভুল ত্ৰুটিবোৰ দেখুৱাই আকৌ তাক কেনেদৰে শুদ্ধ কৰিব পাৰি সকলোখিনি বস্তু মানে ইমান সুন্দৰকৈ দিয়া হয় যে আপুনি NCSCত প্ৰজেক্ট এটা লৈ গৈ পেলাই তাৰ পৰা চিলেক্ট হওক বা নহওক সেইটো ইমান প্ৰয়োজনীয় কথা হৈ নাথাকে যিমান আপুনি এই প্ৰক্ৰিয়াটোত শিকিবলৈ পাব। তাত আপোনাৰ প্ৰথম মই কৈছোঁ যেতিয়া এটা প্ৰজেক্ট আমি তাত অকল লিখি দিলেই নহ'ব, উপস্থাপন কৰিব লাগিব। এটা প্ৰজেক্ট উপস্থাপন কৰিবলৈ এজন শিশুৰ যিটো বাক শৈলী, উপস্থাপন শৈলী, তাত তেওঁলোকে খুব নিপুণতা অৰ্জন কৰে। লগতে তেওঁলোকে কথা ক'বলৈ শিকে, মানুহৰ 10জনৰ আগত কথা ক'বৰ কাৰণে যিখিনি সাহসৰ প্ৰয়োজন হয়, সৎ সাহসৰ প্ৰয়োজন হয়, সেইখিনি লাভ কৰে। লগতে এটা কাম তেওঁলোকে মানে NCSC প্ৰজেক্টবোৰ এনেকুৱা ক'ৰবাৰ পৰা চাই পেলাই দ্বিতীয় কপি কৰিব নোৱাৰি, তাত শিশুজনে সোমাই পৰিব লাগিব। গতিকে তেওঁলোকে কোনো এটা বস্তু হাতে কামে লাগি চাই পেলাই শিকিবলৈ জনা হয় বা পৰা হয়। লগতে তাত ইমান কিছুমান মানে নিয়মানুবৰ্তিতা, চাফ চিকুণতা বা মানে সম্পূৰ্ণ বিষয়টোক ইমান মানে সুন্দৰভাৱে পৰিচালনা কৰা হয় যে এজন শিশুত সেই তাত NCSC এটা প্ৰজেক্ট কৰাৰ নামত তেওঁ অকল যে প্ৰজেক্টটো কৰিছে বা প্ৰজেক্টটোত কি ৰিজাল্ট পাইছে সেইটো ডাঙৰ কথা নহয়, তেওঁ আখৰ কেনেদৰে লিখিব, কেনেকৈ চাফ চিকুণকৈ লিখিব, কেনেকৈ ভুলৰ পৰিমাণটো কেনেকৈ ন্যূনতম কৰিব পাৰিব বা নিজকে কেনেকৈ সকলো সময়ত সজাগ আৰু মানে সুস্থিৰভাৱে পৰিচালিত কৰিব পাৰিব, সেই সকলোখিনি গুণ আয়ত্ব কৰিব পাৰে NCSCৰ এটা ট্ৰেইনিঙৰ জৰিয়তে বা এটা প্ৰজেক্ট হাতত লোৱাৰ জৰিয়তে। গতিকে যিসকল ছাত্ৰ ছাত্ৰী বিজ্ঞান বিষয়টো লৈ পেলাই মানে আশাবাদী বা নিজৰ ৰাপ আছে, গতিকে সেই ছাত্ৰ ছাত্ৰীসকলে NCSCৰ লগত জড়িত হ'বলৈ চেষ্টা কৰিবা। আৰু কেৱল NCSC বুলি মই ক'বলৈ নাযাওঁ, যিহেতু এইকেইদিন NCSCৰ লগত জড়িত আছিলোঁ সেইকাৰণে মই NCSCৰ কথা ক'লোঁ। আৰু ইয়াত খুব সন্মানীয় হয় বস্তুটো, যেতিয়া আমি ইয়াত মানে অংশগ্ৰহণ কৰোঁ তাত শিশু বিজ্ঞানী হিচাপে এজন শিশুক চিনাক্ত কৰা হয়, সেইটো এক বৰ গৌৰৱৰ বিষয়। আৰু অকল NCSC নহয়, বিভিন্ন প্ৰতিযোগিতা, আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি প্ৰতিযোগিতালৈ নমাই দিব লাগে সদায়। প্ৰতিযোগিতা মানে এইটো নহয় যে এটা পুৰস্কাৰ পাবই লাগিব, জিকিবই লাগিব, কিন্তু এটা প্ৰতিযোগিতাত নামিবৰ সময়ত যিখিনি আমাৰ নিজকে প্ৰস্তুত কৰা হয়, এই প্ৰস্তুতি পৰ্বটোত ছাত্ৰ ছাত্ৰীয়ে বহুতখিনি কথা শিকে, যিখিনি হয়তো প্ৰতিযোগিতালৈ নানামিলে ছাত্ৰ ছাত্ৰীসকলে জীৱনটোত বহুতখিনি কথা নিশিকাকৈ থাকি যায়। যেতিয়া ক্লাছ 4ত বৃত্তি দিছিলোঁ তেতিয়া মানে মোৰ দেউতাই কৈছিলে, পাপাই কৈছিলে যে মানে বৃত্তি পোৱাটো ডাঙৰ কথা নহয়, আমি সেইখিনিৰ কাৰণে আমাৰ সেইটো সময়ত জিকে আছিলে, মৌখিক আছিলে, আমি ইমানখিনি জেনেৰেল নলেজৰ বিষয়ে আমি পঢ়িছিলোঁ, ইমানখিনি কথা জানিছিলোঁ, মৌখিকৰ প্ৰশ্নসমূহ ইমান সুন্দৰ সুন্দৰ প্ৰশ্ন, আমি তেতিয়াই বুটামৰ খাট চিলাবলৈ শিকিছিলোঁ, মাটিৰে বস্তু সাজিবলৈ শিকিছিলোঁ, বাঁহ বেতৰ কাম কৰিবলৈ শিকিছিলোঁ। মানে সমগ্ৰ বৃত্তি পৰীক্ষা দিবলৈ আমি এটা যি প্ৰস্তুতি প্ৰক্ৰিয়াৰে গৈছিলোঁ, সেই প্ৰক্ৰিয়াটোৱে আমাক বহুতখিনি জ্ঞান দি গৈছিলে। বৃত্তি কোনোবাই পাইছে, হয়তো কোনোবাই নাই পোৱা, কিন্তু সেই প্ৰক্ৰিয়াটো বাছনি পৰীক্ষা 3-4টা বাছনি পৰীক্ষাৰ পাছত বৃত্তিত বহিবলৈ যিখিনি সুবিধা পাওঁ, বা আমাক কলপাতত বাঁহৰ কলমেৰে আখৰ লিখিবলৈ শিকাইছিলে যাতে বৃত্তি পৰীক্ষাৰ বহীখনত আমাৰ আখৰ ঠিক হয়। গতিকে সেই যে প্ৰক্ৰিয়াবোৰ এটা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আমি যিখিনি অনুশীলন কৰোঁ, সেই অনুশীলনে ছাত্ৰ ছাত্ৰীসকলক জীৱনৰ প্ৰত্যেকটো মুহূৰ্তত বা সকলো দিশৰ পৰা খুব আগুৱাই লৈ যায় বা খুব মানে তেওঁলোকৰ যিখিনি গুণ আছে সেই গুণখিনিক পলিছ কৰিবলৈ খুব ভাল সুবিধা এটা দিয়ে। যিহেতু কথাবোৰ লিখি লোৱা নাই, গতিকে ভাষাটো অকণমান কলকিয়েলেই হৈ গৈছে, যেনেকৈ আমি কথা কওঁ তাত ইংৰাজী শব্দ 2-এটা নহয় বহুকেইটাই সোমাইছে, তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী। আৰু সময় যিহেতু মোৰ হাতত নাছিলে, আচলতে বহুত দিন দেৰিও হৈ গৈছে, সেইকাৰণে মই ভাবিলোঁ এনেদৰে কথাখিনি কৈ লওঁ। আৰু বিশেষকৈ আৰু এটা কথা কওঁ, প্ৰতিযোগিতা আমি ইণ্ডিভিজুৱেল বা এতিয়া NCSCত কৰিবলৈ আপোনাৰ 2জনৰ পৰা 4জনৰ গ্ৰুপ এটাৰ কথা কৈছিলে, বাৰু কি আমি দুজনেই লৈছোঁ যদি এটা গ্ৰুপত, সেই 2জনৰ মাজত যিটো এটা মানে কামৰ মানে এটা বিভাজন হৈ থাকে, বিভাজন মানে কি, এটা মিলা প্ৰীতিৰ মাজত তেওঁলোকে কামটো কৰিবলৈ শিকে যে ইজনে আধা কৰিব, সিজনে আধা কৰিব, বা ইজনে এইখিনি কৰিছে, সিজনে সেইখিনি কৰিছে, সেইখিনিত তেওঁলোকৰ এক সহযোগিতাৰ মনোভাৱ ছাত্ৰ ছাত্ৰীসকলৰ মাজত সুন্দৰভাৱে গঢ় লৈ উঠে।
তদুপৰি যিসমূহ খেল আছে বা নৃত্য প্ৰতিযোগিতা হওক বা অভিনয়ৰ প্ৰতিযোগিতা হওক, এখন নাটক কৰিবলৈ হ'লে প্ৰত্যেকজন অভিনেতাই সুন্দৰ মানে পৰিৱেশন কৰিব পাৰিলেহে তেতিয়া নাটকখন সফল হয়। গতিকে ইজনৰ সিজনৰ সহযোগিতাৰ যিটো মনোভাৱ, সেই মনোভাৱসমূহ এই খেল, নাটক, নাচ গান বা প্ৰজেক্টৰে হওক, এনেকুৱা গ্ৰুপ এক্টিভিটি যিবোৰ থাকে তাৰ মাজেৰে আমি সহযোগিতাৰ মনোভাৱটো গঢ় দিব পাৰোঁ। গতিকে ছাত্ৰ ছাত্ৰীৰ এক সৰ্বাংগীন উন্নতিৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটো খুবেই প্ৰয়োজন। প্ৰতিযোগিতা কেৱল আমি প্ৰাইজটোৰ কাৰণে নহয়, খালি সেইটো কথা মনত ৰখা উচিত যে মই প্ৰাইজটো নাপালোঁ বুলিয়ে বিচাৰক বেয়া, মই প্ৰাইজটো নাপালোঁ বুলিয়ে প্ৰতিযোগিতাখন বেয়া, সেইটো নহয়। যিকোনো এটা প্ৰতিযোগিতাৰ বাবে আমি যিখিনি অনুশীলন কৰোঁ বা আমাক নিজকে যিদৰে আমি তৈয়াৰ কৰি লওঁ, সেই তৈয়াৰী প্ৰক্ৰিয়াটোত আমি প্ৰত্যেকজন শিশুৱে হওক বা প্ৰত্যেকজন ব্যক্তিয়ে হওক তেওঁৰ ব্যক্তিত্বৰ বিকাশ কৰিবলৈ বহুখিনি সুবিধা পাওঁ আৰু তেওঁৰ যিখিনি প্ৰতিভা আছে তাক পুনৰ মানে সুন্দৰকৈ চয়ন কৰিবলৈ আমি সুবিধা পাওঁ। গতিকে ছাত্ৰ ছাত্ৰীসকলক যিমান পাৰে প্ৰতিযোগিতামুখী কৰি তোলক, প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ দিয়ক। আৰু তোমালোককো কৈছোঁ, যিখিনি পাৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবা। মনত এনেকুৱা ভাৱ কেতিয়াও নানিবা যে ছাৰ বাইদেউহঁতে আমুককে লয় তামুককে লয়, বাইদেউ মোকো কৰিবলৈ দিয়ক। কেতিয়াবা এনেকুৱা হয় যে তোমালোক কেতিয়াও উপজাচি ওলাই নাহা, যিটো কাৰণে আমি যিসকলে সন্মুখত থাকে তেওঁলোকক বাছনি কৰি লওঁ। তো তোমালোকৰ যদি ইচ্ছা থাকে তোমালোকে আপোনা আপুনি ওলাই আহিবা। আৰু আমি শিক্ষকসকলে সদায় সেইসকল ছাত্ৰ ছাত্ৰীকে বিচাৰোঁ যিসকলৰ কিবা এটা জনাৰ ভোক থাকে, অন্তৰত যাৰ এটা হাবিয়াস থাকে, জনাৰ হাবিয়াস থাকে, শিকাৰ হাবিয়াস থাকে, সেইসকল ছাত্ৰ ছাত্ৰীৰ লগত যিকোনো এটা কাম কৰিবলৈ আমি ভাল পাওঁ। গতিকে যিসকল ইচ্ছা থকা ছাত্ৰ ছাত্ৰীৰ যিকোনো বিষয়ত হ'ব পাৰে, খেলা ধূলা হ'ব পাৰে, চিত্ৰাংকন হ'ব পাৰে, নৃত্য হ'ব পাৰে, অভিনয় হ'ব পাৰে, সকলো দিশত যদি ছাত্ৰ ছাত্ৰীসকলৰ কিবা ৰাপ আছে, ডিবেট কম্পিটিশ্যন হ'ব পাৰে। সেইটো ওৱান অফ মাই মানে উইক পইণ্ট, যিটো কাৰণে মই বহুত বেছি ভাল পাওঁ। যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে ইচ্ছা কৰা তোমালোকে ডিবেট কৰিবলৈ ওলাই আহিব পাৰা। সেইখনো এখন বৰ বেলেগ মঞ্চ। তোমালোকে অসমৰ বিভিন্ন স্থানৰ যদি সুবিধা পাই যোৱা, কেতিয়াবা ভাৰতৰ বা ভাৰতৰ বাহিৰলৈও তেনেকৈ তোমালোকে কম্পিটিশ্যন কৰিবলৈ যাব পাৰিবা। আৰু এটা কম্পিটিশ্যন বা এটা বিষয়ত কিবা এষাৰ ক'বলৈ হ'লে, বক্তৃতা প্ৰতিযোগিতা এটাই হওক, তুমি এটা বিষয়ত যেতিয়া কিবা এষাৰ কথা ক'বলৈ ল'বা, সেই বিষয়টোৰ ওপৰত যিখিনি পঢ়া শুনা কৰিবা, সেইখিনিয়ে তুমি প্ৰাইজটোতকৈ বহুত বেছি পৰিমাণৰ জ্ঞান জীৱনৰ কাৰণে তোমাক দি যাব। গতিকে প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিবা আৰু যিমান পাৰা সুন্দৰকৈ নিজক প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিবা। আৰু যেনেকৈ হওক, যদি সুবিধা লাগে, সহায় লাগে, সদায় ক'বা। সাধ্য অনুসাৰে মই সদায় আছোঁ। অনুভৱিছ ৱৰ্ল্ড তোমালোকৰ লগত, ছাত্ৰ ছাত্ৰীৰ লগত সদায় আছোঁ। যোন বিষয়তে নহওক, নিজে যদিও নোৱাৰোঁ, এক্সপাৰ্টৰ লগত তোমালোকক কথা পাতাই দিবলৈ বা যোগাযোগ কৰি দিবলৈ হ'লেও চেষ্টা কৰিম। আজি ভিডিঅ'টোত এইখিনিয়ে ক'লোঁ। মই কেইখনমান ফটো দি দিম তোমালোকক, NCSCৰ কিছুমান মুহূৰ্তৰ ফটো দি দিম, তোমালোকে চাবা, নিশ্চয় ভাল পাবা। লগতে CBCCৰ মানে সৌজন্যটো এখন ৰাজ্যিক পৰ্যায়ৰ খেল প্ৰতিযোগিতা হৈ গ'ল, তাৰো 2-1খন যদি ফটো মোৰ হাতত আছে মই তোমালোকক দিম, চাবা। আৰু এইখিনি ভিডিঅ' মই সদায় এইটো কাৰণেই বনাওঁ যাতে ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি আহা, তোমালোকৰ মনত থকা তোমালোকৰ প্ৰতিভাবোৰ, তোমালোকৰ মনৰ হেঁপাহবোৰ যাতে সদায় পূৰণ হওক। মনৰ মাজত কোনেও দুখ লৈ, ক্ষোভ লৈ বা থাকিব নালাগে, বা কোনো প্ৰতিভা অকালতে মৃত্যু হ'ব নালাগে। সকলো আগবাঢ়ি আহা, নিজক প্ৰকাশ কৰা। তোমালোকৰ সকলোৰে ভাল হওক, সেয়াই কামনা কৰিলোঁ। আৰু কৈ দিছোঁ, আৰু ভিডিঅ'টো যদি ভাল পাইছা, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আৰু কিবা বিশেষভাৱে যদি জানিব বিচাৰা কমেণ্ট বক্সত জনাবা, নিশ্চয় জনাবলৈ সহায় কৰিম। আৰু মই প্ৰজেক্টখিনিৰ ওপৰতো পাৰিলে নেক্সট যিখিনি চিলেকশ্যন হৈ লওক, বা কোনখিনি ক'ব পৰা কোনখিনি ক'ব নোৱাৰা, সেই গোটেইখিনি উলিয়াই পেলাই মই বিশদভাৱে এটা ভিডিঅ' তোমালোকক নেক্সট বনাই দিম। থেংক ইউ। আজিলৈ আহিছোঁ, ধন্যবাদ।